হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। ভিডিঅ' অহা অলপ দেৰিয়ে হ'ল। এইটো উইক মানে চব ফালৰ পৰা বিৰাটেই হেক্টিক চলি আছে। বহুত কিবাকিবি টুইষ্ট হৈ গ'ল। এইটো বাৰু আপোনালোকে পিছলৈ গম পাব। চ' মই মানে ভালদৰে ভিডিঅ' কৰিব পৰা নাই এইকেইদিন। একচুৱেলি এতিয়াও মই ভিডিঅ' বনাম ভবা নাছিলোঁ, কিন্তু যিহেতু এইকেইদিন একো মানে ফিল্ম কৰা হোৱাই নাই, সেইকাৰণে মই চিছেট প্ৰেক্টিছ কৰিব লৈছিলোঁ। তো ভাবিলোঁ নাই, কেমেৰাটো অন কৰি থৈ দিওঁ, যি হয় দেখা যাব আৰু ভাল হ'লে আপলোড কৰি দিম বুলি। আচল কথাটো হ'ল যে আজি এইটো ৰুমত মোৰ এইটো লাষ্ট ষ্টাডি ভ্লগ হ'ব আৰু নেক্সট চাগে ভিডিঅ' এইটো ৰুমত দেখা নাপাব। মই বেলেগ এটা জেগাত শ্বিফ্ট হ'ম। নতুন জেগাত যোৱা, তাতে শ্বিফ্ট হোৱা, এইটো মানে একচুৱেলি বহুত মানে ইমান ইজি নহয়, মানে বহুত টাইম লয় এইটো বস্তুৱে। এই ক্লাছৰ মাজে মাজে মই এইকেইদিন এনেকৈ ৰুম চাব লগা হ'ল। তো সেইকাৰণে মই যে কৈছিলোঁ বিজি আছোঁ বুলি, সেইটো কাৰণে কৈছিলোঁ। ডেইলি মানে ৰুম চাবলৈ গৈছোঁ, কাৰণ নিজৰ পচন্দ কথা থাকে। আকৌ তাতে অলপ মানে জেগাটো কেনেকুৱা হয়, কি হয়, এনেকুৱা কথাও থাকে। বস্তুবিলাক অনা নিয়া কথাটোতো বাৰু সেইটোতো মানে এটা প্ৰব্লেম হয়েই। তাৰ উপৰিও কথা হ'ল আপুনি জেগাটোত মানে আকৌ আহি এডজাষ্ট হোৱা, নতুন জেগা এটাত, এনেকুৱা ধৰণৰ কথা আৰু। তাৰপৰা ভাবিলোঁ যিহেতু মানে আজি মোৰ এইটো ৰুমত লাষ্ট হয়, মোৰ ৱালমেটজনীও আছে, দুইজনীৰ অলপ মনটো বেয়াই লাগি আছে। চ' ভাবিলোঁ মই কফি বনাওঁ বুলি। মই কফি বনোৱাত এক্সপাৰ্ট নহয় মানে, কিন্তু মোৰ এক্সপেক্টেশ্যন লেভেলটো দেখিব এতিয়া কি আছিলে। কফিৰ মানে জেগাত হ'লগৈ কফি কাম চাই, আৰু অসমীয়াত ক'বলৈ গ'লে মানে চাহপানী। এয়া আছিলে মোৰ এক্সপেক্টেশ্যন। এয়া মোৰ ৰুমমেটে বনোৱা হয়, তো মই ভাবিছিলোঁ ময়ো ট্ৰাই কৰিম বুলি, কিন্তু নহ'ল। তাৰপাছত আমি দুইজনীয়ে কফি খালোঁ। অলপ মন বেয়া লাগিছিলে, কথাও পাতিলোঁ, বাট উপায় নাই। চবৰে বেলেগ বেলেগ প্লেনিংছ থাকে, তো সেইটো মতে চবৰে অলপ ডেষ্টিনেশ্যনটো বেলেগ বেলেগ হয়, সেনেকুৱা আৰু। দেন মই চিছেটৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন কেইটামান প্ৰেক্টিছ কৰিলোঁ। এইকেইটা কিউব এণ্ড ডাইচৰ কুৱেশ্যন আছিলে। আজি এটা কথা মই ফিল কৰিলোঁ, যিকোনো কামেই যদি আমি জোখতকৈ কম বা যিমান কৰিব লাগে তাতকৈ বেছি এফৰ্ট দি বা বেছি এক্সপেক্টেশ্যনত যদি আমি মানে এটা হাই লেভেল ৰিজাল্ট পোৱাৰ আশাত যদি আমি কামটো কৰোঁ, তেন্তে তাৰ ৰিজাল্টটো মোৰ কফি কাপৰ দৰেই হয়। সকলোৰে নহ'বও পাৰে, তো মই এনেকৈ ভাবিছোঁ আৰু। এনেকুৱা আমাৰ জীৱনত সকলোৰে হৈছেই, যিকোনো এক্সপিৰিয়েঞ্চ ফালৰ পৰাই আমি কিছুমান বস্তুত আমি চাগে ফিল কৰোঁৱে যে এইটোত মই ইমান আশা কৰিছিলোঁ, এইটো ভাল হ'বই লাগিছিল, মই এফৰ্ট দিছিলোঁ, তেন্তে কিয় নহ'ল, এনেকৈ বুলি আমি সকলোৰে ভাবোঁ। আৰু কেতিয়াবা কিছুমান কাম এনেকুৱা হয় আমি ইমান নেভাবোঁৱেই, আমি ইমান মানে কষ্টও নকৰোঁ বা এফৰ্ট নিদিওঁৱে, কিন্তু তাৰ ৰিজাল্টটো বহুত ধুনীয়া হয়। তো এইটো সকলো ক্ষেত্ৰতে হয়, সকলো মানুহৰে ক্ষেত্ৰত হয়, বা এনেকুৱা যিমানখিনি লিভিং থিংছ আছে সকলোৰে চাগে এনেকুৱাই হয়। চ' মানে এইটো কথাত এতিয়া যদি মই ক'বলৈ যাওঁ মোৰ ভাল কফি কাপ পাবলৈ মই কি কৰিব লাগিছিলে, এইটো কথাত যদি মই কওঁ বা ভাল ৰিজাল্ট এটা পাবলৈ যিকোনো কামতে যদি কওঁ, আমি দুটা কথাত মানে ফ'কাছ কৰিব লাগিব। সেইকেইটা হ'ল বেলেঞ্চিং এণ্ড প্ৰচেছিং। বেলেঞ্চিং ইন দ্য চেন্স আমাৰ নিজৰ পৰা দিয়া এফৰ্টখিনি, নট অনলি ফৰ কফি মেকিং, বাকী যিকোনো ছিটুৱেশ্যন এটাতে য'ত যিমান এফৰ্ট দৰকাৰ তাত আমি সিমানেই দিব লাগে, না কম না বেছি। ছেকেণ্ড হ'ল প্ৰচেছিং। এইটো আমি কফি কাপ
বনাই থাকোঁতেহে কৰিব পাৰোঁ। কফি কাপ হৈ যোৱাৰ পিছত কিয় বেয়া হ'ল, কি কথা, এইটো আমি ভাবি লাভ নাই। মানে প্ৰচেছিং সদায় ৰিজাল্টৰ আগত, ৰিজাল্টটোৰ বাবেই প্ৰচেছিং কৰা হয় একচুৱেলি। এইবোৰ কথা বহুতে আগতে কৈছেই, সকলোৱে জানেই এইবোৰ কথা আজিকালি। মই জাষ্ট আজি কফিৰ মানে টপিকটো ওলাল যিহেতু, মোৰ এটা সৰু এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই আপোনালোকৰ আগত কথাখিনি ক'লোঁ আৰু। মই আৰু নেক্সট ষ্টাডি ব্লগবিলাক সোনকালে দিবলৈ চেষ্টা কৰিম, সকলোখিনি চিজিল হৈ যোৱাৰ পিছত। বাকী আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এণ্ড থেংক ইউ ফৰ ৱাটছিং।